মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমালোচনাৰ প্ৰত্যুত্তৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অসমৰ ইতিহাসত সকলোতকৈ অদৰকাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুলি মন্তব্য অখিল গগৈৰ। কোনোদিনে ফিল্ডত নোযোৱাকৈ আৰু কোনো অধ্যয়ন নকৰাকৈ জয়ন্ত মল্ল বৰুৱাই কাম কৰাৰ অভিযোগ অখিল গগৈৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত অবাধে সিন্ডিকেট ৰাজ চলোৱাৰ অভিযোগ বিধায়কগৰাকীৰ। মই মানে বহুত দিন আপোনাৰ জয়ন্ত মল্লক 5 বছৰ ওচৰৰ পৰা বিধানসভাত দেখিলোঁ ন। মই ভাবোঁ যে জয়ন্ত মল্লই নকয় কি ছাগলীয়ে নাখায় কি, এই আপ্ত বাক্যটোৱেই বোধহয় আটাইতকৈ শুদ্ধ আপ্ত বাক্য হ'ব। মই মন্ত্ৰী হিচাপে আৰু মুখ্যমন্ত্ৰী হিচাপে চবকে বিৰোধী দলবিলাকে আমি চবকে পালোঁ নহয়। তাৰ ভিতৰত অসমৰ ইতিহাসৰ এজন অদৰকাৰী মন্ত্ৰীৰ নাম হ'ল জয়ন্ত মল্ল বৰুৱা। তেওঁ প্ৰেক্টিকেল ফিল্ডৰ নলেজো নাই। তাৰমানে তেওঁ বাস্তৱতে তেওঁ নিজৰে যিবিলাক আপোনাৰ কি কয় আপোনাৰ জল জীৱন মিছনৰ আঁচনি লৈছে নহয়, ডাঙৰ আঁচনিকেইখনো আজিলৈকে তেওঁ চাই পোৱা নাই। তেওঁ মানে কেতিয়াও ভ্ৰমণ নকৰে, কি কয় এইটো ফিল্ড ভ্ৰমণ নকৰে, ফিল্ড ভিজিট নকৰে, 1 নম্বৰ। 2 নম্বৰ, তেওঁ আকৌ কিতাপ পত্ৰ পঢ়া শুনা নকৰে, তথ্য পাতিও নাথাকে। গতিকে এফালেদি অধ্যয়ন বিমুখ মানুহ এটা আৰু আনফালে প্ৰেক্টিকেল ফিল্ডত পৰিদৰ্শন কৰিবলগীয়া অভিজ্ঞতা শূন্য মানুহ এটা। গতিকে সেইকাৰণে আমি মন্ত্ৰীসভাই যেতিয়া বিভিন্ন মন্ত্ৰী কিছুমান মন্ত্ৰী আমি উত্তৰ দিলে মানে সেইটোত আমি ইম্পৰ্টেঞ্চ দিওঁ, কিন্তু জয়ন্ত মল্লৰ নিচিনা চেলবেলাই থকা মন্ত্ৰীয়ে যি উত্তৰ দিলেও আমি পাত্তাই নিদিওঁ।